Dear students, আজি ক্লাস 11 কেমিস্ট্রির স্ট্রাকচার অফ এটম অর্থাৎ পরমাণুর গঠন এইটো চ্যাপ্টার এটা ইম্পর্টেন্ট টপিক ডিসকাস করিম সেইটো হইছে রেডিয়াল নোড আর কোনিক নোড ওকে রেডিয়াল নোড স্ফেরিক্যাল নোড বলি কোয়া হয় বা রেডিয়াল নোড আর কোনিক নোড অ্যাঙ্গুলার নোড বলি কোয়া হয় ওকে অর্থাৎ কোনো একটা অরবিটালের কারণে আমি নোড কেনেকৈ উলিয়াব লাগে নোড অর্থাৎ যেটো ঠাইত ইলেক্ট্রন পোৱাৰ সম্ভাৱনা একেবাৰে 0 হয় তাক নোড বুলি কোৱা হয় অর্থাৎ যেটো ঠাইত ইলেক্ট্রনৰ ঘনত্ব একেবাৰে কম হয় তাক একচুয়ালি নোড বুলি কোৱা হয় আৰু সেই নোড কোনো এটা অৰবিটেলৰ কাৰণে কিমানটা ৰেডিয়াল নোড থাকিব কিমানটা কোনিক নোড থাকিব হেইবোৰ আমি কেনেকৈ উলিয়াব পাৰো সেই সম্পৰ্কে আলোচনা কৰিম আৰু এইটো টপিক বহুত ইম্পৰ্টেন্ট হয় এটো ডাইৰেক্ট ফাইনাল এক্সামত ইয়াৰ পৰা কোৱেশ্চন আহে বা কম্পিটিটিভ এক্সামত ইয়াৰ পৰা কোৱেশ্চন আহে গতিকে কনসেপ্টটো তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব ওকে সো ৰেডিয়াল নোড আৰু কোনিক নোড প্ৰথমে আমি আলোচনা কৰিম ৰেডিয়াল নোডৰ যেটো ফৰ্মুলা হেইটো ওকে সো ৰেডিয়াল নোডৰ সংখ্যা যেটো আছিল এটো মই ইয়াতে ফৰ্মুলাটো লিখি দি আছো তোমালোকে এইখিনি লিখি লৈ তাৰ পিছত এইখিনি প্ৰ্যাকটিস কৰিব লাগিব তাৰ পিছত এক্সাম্পল লৈ কেনেকৈ ৰেডিয়াল নোড উলিয়াব লাগে হেইটো আমি আলোচনা কৰিম ওকে সো ৰেডিয়াল নোডৰ সংখ্যা ৰেডিয়াল নোডৰ সংখ্যাৰ যেটো ফৰ্মুলা আছিল সেই ফৰ্মুলাটো হৈছে n minus l minus 1 ওকে এটো হৈছে ৰেডিয়াল নোডৰ সংখ্যা ফৰ্মুলা যেনে ৰেডিয়াল নোড কেনেকৈ উলিয়াব লাগে তাৰ ফৰ্মুলাটো হৈছে n minus l minus 1 ইয়াতে n মানে কি n মানে হৈছে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ বা মুখ্য কোয়ান্টাম সংখ্যা আৰু l মানে হৈছে এজিমুথেল কোয়ান্টাম নাম্বাৰ বা কৌণিক ভৰবেগ কোয়ান্টাম সংখ্যা আৰু 1 এটো দিয়া আছে গতি n minus l minus 1 এটো হৈছে ৰেডিয়াল নোডৰ সংখ্যা আকৌ কোনিক নোডৰ যেটো কোনিক নোড কেনেকৈ উলিয়া হয় এটো চাই লোৱা কোনিক নোডৰ সংখ্যা ইকুয়াল টু কোনিক নোডৰ সংখ্যা জাস্ট l এৰে বুজোৱা হয় ওকে l এর সমান কোনিক নোডৰ সংখ্যা l অর্থাৎ এজিমুথেল কোয়ান্টাম নাম্বার বা অ্যাঙ্গুলার মোমেন্টাম কোয়ান্টাম নাম্বার কৌণিক ভরবেগ কোয়ান্টাম সংখ্যা কেবল l এৰে বুজোৱা হয় কোনিক নোডৰ সংখ্যা ওকে এটো হৈছে ৰেডিয়াল নোডৰ সংখ্যা n minus l minus 1 আৰু কোনিক নোডৰ সংখ্যা l ওকে তেনে হলে গতিকে আমি মুঠ নোডৰ সংখ্যা কেনেকৈ উলিয়াম মুঠ নোডৰ সংখ্যা সো মুঠ নোডৰ সংখ্যা ইকুয়াল টু কি হ'ব ৰেডিয়াল নোডৰ সংখ্যা প্লাস কোনিক নোডৰ সংখ্যা ৰেডিয়াল নোড কিমান আছে n minus l minus 1 plus l ওকে অর্থাৎ টোটাল নোড কেনেকৈ উলিয়াব পাৰো নাম্বার অফ ৰেডিয়াল নোডস প্লাস নাম্বার অফ অ্যাঙ্গুলার নোডস অর্থাৎ ৰেডিয়াল নোড আৰু কোনিক নোড আমি যোগ কৰিলে টোটাল নোড পাও সেই কাৰণে ইয়াতে লিখা হৈছে মুঠ নোডৰ সংখ্যা ইকুয়াল টু n minus l minus 1 এটো হৈছে ৰেডিয়াল নোড প্লাস কোনিক নোড কি আছে l ওকে সো n minus l minus 1 plus l এতে minus l আৰু plus l ক্যান্সেল যাব বাকি থাকিল n minus 1 ওকে গতিকে টোটাল নোড কেনেকৈ উলিয়াব পাৰি জাস্ট n minus 1 এই ফৰ্মুলাটো এপ্লাই কৰিব লাগে এতিয়া এই ফৰ্মুলাবোৰ এপ্লাই কৰি কেনেকৈ আমি কোনো এটা অৰবিটেলৰ কাৰণে টোটাল নোড কেনেকৈ উলিওৱা হয় ৰেডিয়াল নোড কেনেকৈ উলিওৱা হয় কোনিক নোড কেনেকৈ উলিওৱা হয় হেবোৰ আমি আলোচনা কৰিম যেনেকুৱা 1s অৰবিটেল যদি আমি কনসিডাৰ কৰো ওকে সো 1s অরবিটালৰ কাৰণে ৰেডিয়াল নোড 1s অরবিটালৰ কাৰণে ৰেডিয়াল নোডস কিমান হ'ব সো ৰেডিয়াল নোড কেনেকৈ উলিয়া হয় সো ৰেডিয়াল নোডৰ সংখ্যা নাম্বার অফ ৰেডিয়াল নোড n minus l minus 1 সো n minus l minus 1 এটো হৈছে ফৰ্মুলা এতিয়া n মানে কি প্ৰিন্সিপাল কোয়ান্টাম নাম্বার মুখ্য কোয়ান্টাম সংখ্যা ইয়াতে n এর মান কিমান 1 এটো হৈছে মুখ্য কোয়ান্টাম সংখ্যা এটো হৈছে অরবিটেলৰ নাম সো n minus 1 n এর মান কিমান 1 minus l মানে হৈছে কোনটো অরবিটেলৰ কাৰণে l এর মান কিমান হেটো আমি জানিব লাগিব ইয়াতে s অরবিটেলৰ কাৰণে l এর মান হৈছে 0 এটা আমি জানো -1 ওকে এটো আলোচনা কৰিছিল l = 0 হলে s অরবিটেল l যদি 1 হয় তেনে হলে p অরবিটেল l এর মান যদি 2 হয় তেনে হলে কি হ'ব d অরবিটেল l এর মান যদি 3 হয় তেনে হলে কি হ'ব f অরবিটেল ওকে
এইটো অলৰেডি আলোচনা কৰিছোঁ অৰ্থাৎ এইটো তোমালোকে জানিব লাগিব এইটো নাজানিলে কিন্তু ইয়াতে কৰিব নোৱাৰিবা ওকে সো নাম্বাৰ অফ ৰেডিয়েল নোডৰ সংখ্যা n - l - 1 n ৰ মান 1 - l ৰ মান 0 কাৰণ 0 ৰ কাৰণে কি আহে s অৰবিটেল আহে সো 1 - 0 - 1 সো ইয়াতে +1 - 1 কেনসেল যাব বাকি থাকিব 0 গতিকে ৰেডিয়েল নোড কিমান পালো 0 পালো এইবাৰ এঙ্গুলাৰ নোড বা কৌণিক নোড নাম্বাৰ অফ এঙ্গুলাৰ নোডস বা কৌণিক নোড কাৰ সমান l ৰ সমান ইয়াতে l কি l যেহেতু s অৰবিটেলৰ কাৰণে কৰি আছো সেই কাৰণে l ৰ মান 0 হ'ব ওকে গতিকে নাম্বাৰ অফ এঙ্গুলাৰ নোড বা কৌণিক নোডৰ সংখ্যা কিমান 0 ওকে এতিয়া টোটাল নোড আমি যদি লও মুঠ নোডৰ সংখ্যা গতিকে মুঠ নোডৰ সংখ্যা টোটাল নাম্বাৰ অফ নোডস অর্থাৎ মোট নোডৰ সংখ্যা কিমান হ'ব ৰেডিয়েল নোড প্লাস এঙ্গুলাৰ নোড ৰেডিয়েল নোড কিমান পাইছো ইয়াতে 0 প্লাস আৰু এঙ্গুলাৰ নোড কৌণিক নোডৰ সংখ্যা কিমান পাইছো 0 ওকে সো টোটাল নোড কিমান হ'ব 0 + 0 0 আহিব ওকে অর্থাৎ টোটাল নোড উলিয়াতে আমি দুটা ফর্মুলা এপ্লাই কৰিব পাৰো এটা হৈছে কৌণিক নোড প্লাস ৰেডিয়েল নোড আৰু এটা ডাইৰেক্ট ফর্মুলা আছে মোট নোডৰ সংখ্যা এনেকৈ কটাকটি কৰি লাষ্টত যেটো পালো n - 1 এই ফর্মুলাটো এপ্লাই কৰিব পাৰো ইয়াতে 1s অৰবিটেল আছে সো 1s ৰ কাৰণে আমি ডাইৰেক্ট এইটো ফর্মুলা এপ্লাই কৰিব পাৰো n - 1 এইটো আছে টোটাল নোড এইটো বেলেগ কৈ নলিয়াই প্লাস নকৰাকৈ ডাইৰেক্ট আমি এই ফর্মুলা এপ্লাই কৰিব পাৰো n মানে প্ৰিন্সিপাল কোয়ান্টাম নাম্বাৰ 1 - 1 ওকে সো 1 - 1 0 সেই কাৰণে টোটাল নোড 0 এনেকৈ ডাইৰেক্ট তোমালোকে উলিয়াব পাৰিবা ওকে এটো হৈ গল এটা অৰবিটেলৰ কাৰণে আৰু এটা অৰবিটেল যদি আমি চেক কৰো সাপোজ 2p অৰবিটেল ওকে সো 2p অৰবিটেলৰ কাৰণে ৰেডিয়েল নোড কিমান হ'ব ওকে সো নাম্বাৰ অফ ৰেডিয়েল নোডস তাৰ মানে ৰেডিয়েল নোডৰ সংখ্যা ওকে সো নাম্বাৰ অফ ৰেডিয়েল নোডৰ ফৰ্মুলা কি আছিল n - l - 1 n ৰ মান কিমান ইয়াতে 2 - l p অৰবিটেলৰ কাৰণে l ৰ মান 1 হয় এটো লিখি দিছো l = 1 হলে কি অৰবিটেল হয় p অৰবিটেল হয় সেই কাৰণে ইয়াতে কি আহিব l = 1 ৰ কাৰণে p অৰবিটেল 1 আহিব আৰু ইয়াতে -1 তো ফৰ্মুলাতে আছে সো 2 - 2 2 - 1 কি হয় -2 হয় 2 - 2 কিমান হ'ব 0 সো 2p অৰবিটেলৰ কাৰণে ৰেডিয়েল নোড কিমানটা পালো 0 পালো ওকে এতিয়া আৰু নাম্বাৰ অফ এঙ্গুলাৰ নোড অর্থাৎ কৌণিক নোডৰ সংখ্যা ওকে নাম্বাৰ অফ এঙ্গুলাৰ নোডস কৌণিক নোডৰ সংখ্যা ফৰ্মুলা কি আছিল অনলি l ওকে কেৱল l আছিল l ৰ মান কিমান হ'ব ইয়াতে 1 হ'ব কাৰণ l = 1 হোৱাৰ কাৰণে কি অৰবিটেল পাইছো p অৰবিটেল পাইছো ওকে সো এঙ্গুলাৰ নোডৰ সংখ্যা কেইটা আছে এটা ওকে এতিয়া টোটাল নাম্বাৰ অফ নোডস সো টোটাল নাম্বাৰ অফ নোডস অর্থাৎ মোট নোডৰ সংখ্যা ইয়াতে আমি দুটা যোগ কৰিব পাৰো ৰেডিয়েল নোড 0 আৰু এঙ্গুলাৰ নোড 1 0 + 1 1 বা ডাইৰেক্ট n - 1 ফৰ্মুলা এপ্লাই কৰিব পাৰো n ৰ মান ইয়াতে কিমান আছে 2 দি আছে সো 2 - 1 2 ৰ পৰা 1 বাদ দিলে 1 গতিকে টোটাল নোডৰ সংখ্যা মোট নোডৰ সংখ্যা কিমান পালো 1 পালো গতিকে এনেকৈ তোমালোকে ৰেডিয়েল নোড কৌণিক নোড আৰু মোট নোড উলিয়াব পাৰিবা